নমস্কাৰ মই ৰফিকুল ইছলাম যোৱা ভিডিঅ'ত তোমালোকক কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিছিলোঁ আজিৰ ভিডিঅ'ত তোমালোকক ভাৱেলৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'ত তোমালোকক ভাৱেলৰ যিবোৰ সাউণ্ড থাকে যিবোৰ উচ্চাৰণ থাকে সেই উচ্চাৰণৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম এতিয়া আমি ভাৱেল কেইটা পাও পাঁচটা ভাৱেল পাও আৰু এই পাঁচটা ভাৱেলৰ কিছুমান সাউণ্ড আছে আমি যদি সেই সাউণ্ডবোৰ ধুনিয়াকে জানো আৰু সেই সাউণ্ডবোৰ যদি আমাৰ মনত থাকে তেতিয়াহলে যিকিনো ইংলিশ অৰ্থ হক যিমানে টান হক আমি সেই অৰ্থবোৰ আমি অতি সহজে আমি পঢ়িব পাৰিম গতিকে আজি সেই সাউণ্ডৰ বিষয়ে বা সেই কেনেধৰণৰ সাউণ্ডবোৰ বা কেনেধৰণৰ উচ্চাৰণবোৰ আহে সেই ভাৱেলৰ পৰা আজি এই ভিডিঅ'ত তোমালোকক ধুনিয়াকে বুজাই দিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাবা আৰু সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা গতিকে চোৱাচোন এতিয়া চোৱা আমি টোটেল কেইটা ভাৱেল পাও পাঁচটা ভাৱেল পাও এ ই আই অ আৰু এটা হল ইউ এই পাঁচটা ভাৱেল পাও আৰু এই পাঁচটা ভাৱেলৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা প্ৰথমতে যি ভাৱেল আছে ইয়াৰ নাম হল কি এ ই আই অ ইউ এতিয়া প্ৰথমতে আমি খালি মাত্ৰ দুটা সাউণ্ডৰ বিষয়ে আলোচনা কৰিম এটা এটা ভাৱেলৰ দুই ধৰণৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিম এটা হল ভিসিবি আৰু এটা হল সিবিসি ইয়াত চোৱা এটা ধৰি লোৱা এটো হল এস এ ভাৱেল আৰু এ ভাৱেলৰ যদি ভি সি ভি যেটো সাউণ্ড হ'ব আৰু এটা হল সি বি সি এটো এটা সাউণ্ড হ'ব এ ভাৱেলৰ ভি সি বি সাউণ্ড কেনেদৰে আহে আৰু সি বি সি সাউণ্ড কেনেদৰে মানে এটা ভাৱেলৰ দুই ধৰণৰ সাউণ্ড প্ৰথমত আলোচনা কৰিম পিছলৈ আৰু ইয়াৰ বাহিৰেও আৰু যিবোৰ সাউণ্ড থাকে সেইবোৰ সাউণ্ড বিষয়ে আলোচনা কৰিম এতিয়া চোৱা এ ভাৱেলৰ প্ৰথমতে আমি যেটো ভিসিবি সাউণ্ড আছে ভিসিবি সাউণ্ড লৈ আলোচনা কৰিম এটো চোৱা ভিসিবি সাউণ্ডটো কেনেকৈ হ'ব এই তাৰ মানে এ ভাৱেলৰ যেটো ভিসিবি সাউণ্ড হ'ব এটো সাউণ্ড কেনেকৈ হ'ব এই আৰু এটা হল এ আৰু এটা হল এ এতিয়া চোৱা ভিসিবি সাউণ্ড কোনবোৰ হয় তাৰ মানে যেটো অৰ্ডত তোমাৰ और जेटू और থাকিব সেই অৰটো তোমাৰ ভিসিবি প্যাটাৰ্নত যাব লাগিব যেনেকৈ চোৱা ইয়াত এন এ এম ই এই অৰটো লক্ষ্য কৰা ইয়াত চোৱা এটো ভিসিবি প্যাটাৰ্নত গৈছে যেনেকৈ চোৱা এটো কি ভাৱেল এটো হল কনসনেন্ট এটো হল ভাৱেল তাৰ মানে এটো হল ভি এটো হল সি আকৌ এটো হল ভি তাৰ মানে ভাৱেল মাজত কনসনেন্ট আকৌ শেষত ভাৱেল তাৰ মানে ভি সি ভি এটো প্যাটাৰ্নত গৈছে তেতিয়া হলে আমি এই সাউণ্ডটো কি এই সাউণ্ডত এই যেটো অৰ্ড আছে এই অৰ্ডত যেটো এ ভাৱেল থাকিব এই এ যেটো ভাৱেল থাকিব এ ভাৱেলৰ সাউণ্ডটো কি হ'ব এই হ'ব যেনেকৈ ইয়াত চোৱা এনে কি হৈছে দন্ত্যান্ন হল আৰু এ সাউণ্ড যেতিয়া এই হ'ব তেতিয়াহলে আমি ইয়াত এই এটা লিখিব লাগিব যেনেকৈ আমি ইয়াত এই আকৌ এনেদৰে লিখিব নোৱাৰো কাৰণ ইয়াত এৰ পৰা একাটো মই ইয়াত দি দিলো তাৰ পিছত হুসুইটো আমি ইয়াত দি দিলো কি হল নেই তাৰপিছত এম আছে এম এ ম কি হল এতিয়া নেম কি হল নেম তাৰ মানে আৰু হেকত চোৱা যেটো ভাৱেল ই আছে হেকত যদি ই থাকে তেতিয়াহলে ইয়াৰ কোনো ধৰণৰ উচ্চাৰণ নহয় এটো সাইলেন্ট থাকে এটো মনত ৰাখিবা এতিয়া চোৱা আমি সিবিসি লৈ যাও যেনেকৈ ইয়াত চোৱা সি এ এন ইয়াত চোৱা প্ৰথমত কি আছে কনসনেন্ট আকোসোৱা ভাৱেল আকোসোৱা কনসনেন্ট তাৰ মানে এটো সি বি সি ত গৈছে আৰু সি বি সি ত গলে এ যেটো সাউণ্ড হ'ব এটো এৰ দৰে হ'ব এ তাৰ মানে ইয়াত কি হ'ব আৰু এটো যেটো সি বি সি আছে সি বি সি তোমাৰ এ সাউণ্ডটো ডাইৰেক্টলি কিছুমানত এ হয় কিছুমানত এ হয় ইয়কাৰ আৰু আকাৰ তেনেকুৱা হয় কিন্তু এটো তোমাৰ কেনে হ'ব ক তাৰপিছত ইয়াত এৰ যেটো সাউণ্ড হ'ব এটো এ হ'ব এ এনেকুৱা হ'ব এটো ইয়কাৰ আকাৰ তাৰপিছত দন্ত্যান্ন কেন কেন তাৰ মানে যেটো সাউণ্ড আছে এই সাউণ্ডটো একাৰৰ দৰে আহে অকন ডিফাৰেন্স
এইটো আমি ইয়কাৰ আৰু আকাৰ দি বুজাব পাৰো হল ইয়াত চোৱা তেনেকুৱা আৰু আছে ইয়াত চোৱা তেনেকুৱা HAD হেড হেড তাৰমানে H এ হ এ তোমাৰ কি হ'ব ইয়কাৰ আকাৰ দিয়ে দ হেড একচুয়ালি এইটো একাৰৰ সাউন্ডটো যেটো সাউন্ড আছে মানে আমি পঢ়োতে এইটো একাৰৰ দৰেহে পঢ়ো কিন্তু সাউন্ডটো একাৰৰ দৰে নাহে এইটো সামান্য ইয়াত কি হয় আকাৰ আৰু একাৰ দুটা মিক্স হৈ যায় তাৰ মানে এ এনেকুৱা মিক্স হৈ পেলাই সাউন্ডটো আহি যায় বুজি পাইছে এইটো কাৰণে মই ইয়াত ডাইৰেক্টলি এই লিখিলো এতিয়া চোৱা ই সাউন্ড ভিসিবিত কি হব ইয়েই হব আৰু সিবিসিত কি হব একাৰৰ দৰে সাউন্ড আহিব হল ইয়াত চোৱা ই সাউন্ড ভিসিবিত কি হৈ যাব ইয়েই হব দীৰ্ঘই ইয়াত মই হস্যই লিখা নাই দীৰ্ঘই লিখিছো কিয়নো ইয়াত ইৰ লং টাৰ্ন হব অকন দীঘলীয়া টাৰ্ন হব এটো কাৰণে ইয়াত দীৰ্ঘই লিখিছো আৰু সিবিসিত কি হব এই হব সিবিসিত কি হব এই হব যেনেকৈ চোৱা ইয়াত HERE ইয়াত চোৱা HERE যেনেকৈ ইয়াত কি হব H কি হব হ হব আৰু যেটো ইয়াত ই আছে ই সাউন্ড দীৰ্ঘইকাৰ হব হি তাৰো চোৱা আগত যেতিয়া আর আছে তেতিয়া হলে ইয়াত এটা টান হব 29 ত আকাৰ আর এৰ হিয়াৰ বুজি পাইছা আকৌ ইয়াত চোৱা যেনেকুৱা MEN তেনেকুৱা ইয়াত চোৱা এম এ ম হব ইয়াত ইয়ে কি হব একাৰ হব এনে দুটান হব মেন হল ইয়াত চোৱা সিবিসিত কি হৈছে কনসোনেন্ট ভাৱেল কনসোনেন্ট ইয়াত কি হৈছে ই সাউন্ড একাৰ দৰে ওলাইছে কিন্তু ইয়াত ই সাউন্ড দীৰ্ঘইকাৰ দৰে ওলাইছে এখিনি বুজি পাইছে এতিয়া চোৱা আই এতিয়া আইৰ সাউন্ড ভিসিবিত কি হব ভিসিবিত আইৰ সাউন্ড আই হব আৰু সিবিসিত কি হব হুসুই হব নহলে হুসিকাৰ হব যেনেকৈ ইয়াত চোৱা SITE ইয়াত চোৱা ভাৱেল কনসোনেন্ট ভাৱেল তাৰ মানে এটো VCV প্যাটাৰ্ন কৰিছে তেতিয়ালে ইয়াত আই সাউন্ড কি হব আই হব যেনেকৈ চোৱা ইয়াত S এ প্ৰথম দিলু তাৰপিছত আই হব আৰু টি এ মুদিনাত হব শেষত ই আছে সাইলেন্ট থাকিব কি হৈছে এটো সাইড হল কিন্তু ইয়াত চোৱা যেনেকুৱা BIT এটো কি হব বিট বিএ ব আই হুসিকাৰ টিয়ে তো বিট কিন্তু ইয়াত কি হৈছে হুসিকাৰ হৈছে কিন্তু ইয়াত কি হৈছিলে আই হৈছে এইখিনি আমাৰ ডিফারেন্স তাৰ মানে আমি যিকিনো ভাৱেলৰ দুটাকে সাউন্ড পাও এটা হল বিসিবি আৰু এটা হল সিবিসি এতিয়া চোৱা অ সাউন্ড বিসিবিত কি হব ও হব আৰু ইয়াত কি হব অই হব বুজি পাইছা অৰ সাউন্ড ভিসিবিত কি হব ও হব আৰু সিবিত কি হব অ হব যেনেকৈ ইয়াত চোৱা OVER ইয়াত কি হৈছে ওভাৰ ইয়াত ওৰ সাউন্ড কি হব ও হব বিএ ভো হব আর আগত ই আছে আকাৰ হব আর এৰ হব এটো কথা মনত ৰাখিবা আর আগত যদি ই থাকে দিতলে ইয়াত যেটো ই থাকিব ই সাউন্ড আর দৰে ওলাব যদি ইৰ আগত আর থাকে হল ওভাৰ হল এতিয়া চোৱা ইয়াত চোৱা HOT হট ইয়াত চোৱা H এ হ হৈছে অৰ সাউন্ড অই হব যেতিয়া ইয়াৰ আকাৰ উকাৰ নহব তেতিয়ালে টি এ মুদিনাত হব হট ইয়াত চোৱা অৰ সাউন্ড অই হৈছে কিন্তু ইয়াত অৰ সাউন্ড ও হৈছে কিয়নো এটো সিবিসি প্যাটাৰ্নত আছে আৰু এটো ভিসিবি প্যাটাৰ্নত আছে যেনেকুৱা ভাৱেল কনসোনেন্ট ভাৱেল এটো হল কি কনসোনেন্ট ভাৱেল কনসোনেন্ট হল এতিয়া চোৱা
ও ইউ এতিয়া চোৱা ইউৰ সাউন্ড এতিয়া ইউৰ সাউন্ড যদি ভিসিবিত হয় কি হ'ব ইউএ হ'ব আৰু সিবিসিত কি হ'ব আ নহলে আকাৰ হ'ব হল এতিয়া চোৱা ইয়াত যেনেকুৱা ইউ এন আই টি এটো ইয়াত চোৱা বি ইউ টি ইয়াত চোৱা যে কনসোনেন্ট ভাৱেল কনসোনেন্ট ইয়াত চোৱা ভাৱেল কনসোনেন্ট ভাৱেল তাৰ মানে এটো হল ভিসিবি প্যাটাৰ্ন এটো হল সিবিসি প্যাটাৰ্ন হল এতিয়া চোৱা যেনেকুৱা ইয়াত ইউ প্ৰথমত ইটো যদি ভিসিবিত আছে তে ইউ কি হ'ব ইউ এ হ'ব এন এ দৈতান্ন হ'ব আই হস্তিকাৰ হ'ব টিয়াত হ'ব কি হৈছে ইউনিট ইয়াত যেনেকুৱা বি ইউ টি ইটো কি হ'ব বাট তাৰমানে ইয়াত আকাৰ হৈছে ইয়াত আকৌ ইউ এ হৈছে পাঁচটা ভাৱেলৰ যিবোৰ সাউন্ড মই দুই ধৰণৰ সাউন্ডে ইয়াত দেখুৱাইছো ইয়াৰ বাহিৰেও আৰু কিছুমান সাউন্ড আছে নেক্সট ভিডিঅ'ত সেই বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টি মানে ধন্যবাদ